নমস্কাৰ, মই বিন্তু। সকলোকে বিন্তু টাইম চেনেলত স্বাগতম জনাইছোঁ। আজি বৰ্তমান এখন মালবাহী গাড়ী খুবেই কম দামত, আৰু সকলোকে অনুৰোধ কৰিলোঁ মোক যোগাযোগ কৰিব। ৰাতিপুৱা 10টাৰ পৰা সন্ধিয়া 5টা এইটো টাইমত মোক যোগাযোগ কৰিব। দেওবাৰ দিনটো বন্ধ থাকে। আৰু কোনোবা যদি ফাইনেন্স কৰিব বিচাৰিছে আপোনালোকে আধাৰ কাৰ্ড পেন কাৰ্ডটো মোক হোৱাটছআপত দি দিব, মই চাই দিম। যদি পাৰোঁ ফাইনেন্সখিনি কৰাই দিম। বহুতে আপোনাৰ এড্ৰেছৰ কাৰণে বহুতে কনফিউজ হৈ যায়। মই পুনৰবাৰ কৈ দিছোঁ, কোনোবা যদি জালুকবাৰী পিনৰ পৰা যদি আহে তেন্তে যিটো লখৰা অভাৰব্ৰিজটো আৰম্ভ হয় তাতে নামি পিনে মোক কল কৰিব। আৰু কোনোবা যদি আপোনাৰ খানাপাৰা পিনৰ পৰা যদি আহে তেন্তে আপোনালোকে এটা কাম কৰিব, যিটো লখৰা ফ্লাইঅভাৰ এইটো ক্ৰছ কৰিব, তাৰপিছত মোক ফোন কৰিব। আৰু আমাৰ মেইন এড্ৰেছটো হৈছে আপোনাৰ লখৰা হেনমেলা গুৱাহাটী। চ' লখৰা আহি মোক যোগাযোগ কৰিলে পাই যাব। ভিডিঅ'টো আপোনাৰ ইউটিউবত নতুনকৈ চাই আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কোনোবা যদি আপোনাৰ ফেচবুকত চাই আছে তেন্তে চেনেলটো ফ'ল' কৰি দিব। বৰ্তমান ভিডিঅ'টো ষ্টাৰ্ট কৰি দি আছোঁ। বহুতে আপোনাৰ ৰিকুৱেষ্ট কৰিছিলে যে আপোনাৰ টেম্পো লাগে বুলি, আপোনাৰ পেপাৰ ফেইলৰ টেম্পো অথবা আপোনাৰ কাগজ থকা টেম্পো আপোনাৰ কম দামত লাগে। এইখন টেম্পো 2018 গাড়ী, আপোনাৰ বেছি হোৱা নাই পেপাৰ ফেইল হোৱা। যদি কোনোবা যদি পেপাৰ ফেইল লৈ যাব বিচাৰিছে তেন্তে আপোনাৰ দাম আহি যাব 70,000, আৰু যদি পেপাৰ কৰি নাম ট্ৰান্সফাৰ কৰি দিব লাগে তেন্তে এইখনৰ দাম আহি যাব আপোনাৰ 1,20,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। 2018 গাড়ী। বহুতে কম দামী মানে কম বাজেটত গাড়ী বিচাৰিছিলে। আপোনাৰ AC জিপ এক্সেল, আপোনাৰ AC জিপ এক্সেল 2019 গাড়ী, পেপাৰ পাতি ওকে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰাখা হৈছে আপোনাৰ 1,30,000 টকা। 2019 গাড়ী BS4 মডেল, দাম হৈছে 1,30,000 টকা। নেগচিয়েবল হৈ যাব। এইখন আছে আপোনাৰ মহিন্দ্ৰা বলেৰ' পিক আপ, আপোনাৰ 1.3 এক্সট্ৰা ষ্ট্ৰং, আপোনাৰ 2019 লাষ্টৰ গাড়ী, পেপাৰ পাতি ওকে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰাখা হৈছে আপোনাৰ 5,70,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। হয়, এইখন জিপ আছে আপোনাৰ জিপ এক্সেল, আপোনাৰ 2018 গাড়ী, পেপাৰ পাতি ওকে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ দেখা হৈছে আপোনাৰ 1,30,000 টকা। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। BS4 মডেল। এইখন আছে আপোনাৰ ইণ্ট্ৰা V30, আপোনাৰ BS6 গাড়ী, 2020 গাড়ী, পেপাৰ পাতি ওকে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ দেখা হৈছে আপোনাৰ 4,70,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। কণ্টেইনাৰ বডি চাই ল'ব পাৰে। গাড়ী ফুল্লি ওকে হৈ আছে, কাম কৰিবলগা একো প্ৰয়োজনেই নাই। কণ্টেইনাৰ বডি। বহুতে আপোনাৰ বিচাৰিছিলে আপোনাৰ BS4 AC গোল্ড লাগে বুলি, য'ত আপোনাৰ ইউৰিয়া নালাগে BS6ৰ দৰে। এইখন আছে BS4 AC গোল্ড, আপোনাৰ 2018 গাড়ী, কাগজ পাতি ওকে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰাখা হৈছে মাত্ৰ 1,95,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। এইখন আপোনাৰ ইণ্ট্ৰা V30, এইখনো আপোনাৰ V30 হয় ইণ্ট্ৰা, আপোনাৰ BS6 গাড়ী, 2020 গাড়ী, পেপাৰ পাতি ওকে পাব, নামৰ ট্ৰান্সফাৰ পাই যাব। প্ৰাইচ ৰাখা হৈছে আপোনাৰ 4,90,000। যদি আহে কিবা এটা নেগচিয়েবল হৈ যাব। এইখন কিন্তু কণ্টেইনাৰ বডি নহয়, আপোনাৰ নৰ্মেল বডি গাড়ী। চ' ভিউৱাৰ্ছসকল, যিমান পাৰোঁ সিমান গাড়ী দেখালোঁ। মানে আমাৰ ডিলাৰত বহুতখিনি গাড়ী আছে, চব গাড়ী মানে দেখাব সম্ভৱ নহয়। আৰু সকলোকে মই অনুৰোধ কৰিলোঁ, যদি কোনোবা গাড়ী যদি ভিডিঅ' যদি শ্ব' হোৱা নাই তেন্তে আপোনালোকে মোক কমেণ্টত জনাই দিব যে এইখিনি গাড়ী লাগে। যদি পাৰোঁ মই আপোনালোক হোৱাটছআপত দি দিম গাড়ীখিনি। আৰু যদি দামবোৰ যদি কম বেছি হয় তেন্তে আপোনালোকে কমেণ্টত জনাই দিব, মই মিলাবৰ কাৰণে চেষ্টা কৰিম। আৰু ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।